চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত বিশ্ব পৰিৱেশ দিৱস পালন। গছপুলি ৰোপণ কৰি চিৰসেউজ গঢ়ি তোলাৰ পোষকতা। দেশৰ অন্যান্য ঠাইৰ লগতে দৰঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পঞ্চায়ত সভানেত্ৰী পিংকী কলিতাৰ সভাপতিত্বত এই লৈ অনুষ্ঠিত এক সভাত দৰঙৰ বিশিষ্ট সাংবাদিক ইমদাদুল হক উপস্থিত থাকি বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে আমি সকলোৱে নিজৰ ঘৰ চুবুৰী অঞ্চলত গছপুলি ৰোপণ কৰি চিৰসেউজ কৰি প্ৰদূষণমুক্ত কৰিবলৈ আহ্বান জনায়। সভাত পঞ্চায়ত GPC ছাজিদ আলীয়ে নিজৰ ঠাইখনক পৰিষ্কাৰ পৰিচ্ছন্নতাৰে কিদৰে প্ৰদূষণমুক্ত কৰি তুলিব পাৰে তাৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়। সখী বাইদেউ সৰিতা দেৱীয়েও পৰিষ্কাৰ তথা স্বচ্ছতাৰ ওপৰত সুন্দৰ বক্তব্য আগবঢ়ায়। পঞ্চায়ত উপসভাপতি আকেল আলী, সদস্য চম্পক শৰ্মায়ো দুআষাৰ কয়। চিপাঝাৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ যোৱাকালি 4 জুন তাৰিখে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যপন্থা হাতত লোৱা হৈছিলে। আমি চৌপাশ কিছু চিকুণাব চেষ্টা কৰিলোঁ। তাৰপিছত আজি 5 জুন তাৰিখ আমাৰ বিশ্ব পৰিৱেশ দিৱস। আজিৰ দিনাখনত এখন বাধ্যতামূলক গাঁও সভা থাকে, গাঁও সভাখন কৰিলোঁ আৰু লগতে ৰাইজৰ মাজত এই পৰিৱেশৰ গুৰুত্ব, লগতে বিভিন্ন বক্তাই আমাৰ যিটো পৰিৱেশৰ যিটো বহনক্ষম উন্নয়নৰ ওপৰত লক্ষ্য ৰাখি আমি পৰিৱেশটো যাতে আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, বৃক্ষৰোপণৰ জৰিয়তে আমাৰ যাতে পৰিৱেশৰ ভাৰসাম্যটো যাতে সুৰক্ষিত থাকে, তাৰ ওপৰত বিভিন্ন বক্তাই নিজৰ সাৰুৱা বক্তৃতা প্ৰদান কৰিলে। সমূহ দেশবাসী তথা ডিষ্ট্ৰিক্ট লগতে আমাৰ পঞ্চায়তৰ সমূহ ৰাইজলৈ মই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্ব পৰিৱেশ দিৱস বুলি ক'লে আচলতে পৰিৱেশ সংৰক্ষণ কৰাই হৈছে আমাৰ মেইন উদ্দেশ্য। গতিকে পৰিৱেশ সংৰক্ষণ বুলি ক'লে প্ৰথমতে আমি নিজৰ ঘৰখন সংৰক্ষণ কৰি ৰাখিব লাগিব, পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। তাৰপিছত নিজৰ গাঁওখন, তাৰপিছত নিজৰ জিপিটো, তাৰপিছত নিজৰ দেশখন, নিজৰ জিলাখন, নিজৰ ৰাজ্যখন, সকলোখিনি আমি চাব লাগিব। গতিকে এই ক্ষেত্ৰত আমি প্ৰথমতে নিজৰ ঘৰখনৰ চাৰিওফাল পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। তাৰপিছত আমি বৃক্ষৰোপণৰ প্ৰতি গুৰুত্ব দিব লাগিব। গছ নাথাকিলে আমিতো মানুহ থাকিবও নোৱাৰিম। গছৰ পৰা গছ, বায়ু, মাটি, পানী সকলো ফালৰ পৰাই আমি শুদ্ধ পৰিষ্কাৰ হৈ থাকিলেহে চাৰিওদিশ শুদ্ধ হৈ থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।